ব্যক্তিত্ব বিকাশ আৰু মনৰ শক্তি এই কিতাপখন পঢ়ি মই জীৱনত দুটা কথা খুব ভালদৰে শিকিলোঁ আত্মবিশ্বাসৰ ওপৰত। আত্মবিশ্বাস মনত থাকিলে সদায় মানুহ উন্নতিৰ পথত আগবাঢ়ি যাব পাৰে। মানুহৰ জীৱনত টকা পইচা ধন দৌলত আদি নাথাকিলেও মনত যদি আত্মবিশ্বাস থাকে তেওঁ সদায় উন্নতিৰ পথত আগবাঢ়ি যাব পাৰে। আত্মবিশ্বাসী এজন মানুহ কেনেকৈ হ'ব পাৰে? প্ৰথমতে তেওঁ নিজক ভালদৰে চিনি পাব লাগিব। নিজৰ বাহিৰে আন কোনেও খুব ভালদৰে চিনি পাব নোৱাৰে বা বুজিব নোৱাৰে। গতিকে আত্মবিশ্বাসী লোকে সদায় নিজক চিনি পোৱাটো উচিত। আনৰ কথাত উঠা বসা নকৰি নিজক কেনেকৈ আগুৱাই যাব পাৰি সেই কথাৰহে সদায় চিন্তা চৰ্চা কৰিব লাগে। নিজৰ লগত নিজে কথা পাতিব লাগে। আত্মবিশ্বাস এক আভ্যন্তৰীণ প্ৰক্ৰিয়া। মনৰ পৰা সদায় ইগো ভাৱটো উলিয়াই পেলাব লাগে। ইগোৱে মানুহক ধ্বংসমুখী কৰি তোলে আৰু আনৰ পৰা সদায় নিজক আঁতৰাই আনে। আনৰ জীৱনত কেতিয়াও মানুহে ক্ষতি কৰিব নালাগে। নিজে কেনেকৈ আগুৱাই যাব পাৰি সেই কথাৰহে সদায় চিন্তা কৰিব লাগে। অধ্যয়নে আত্মবিশ্বাস গঢ় লৈ উঠাত সহায় কৰে। অকল কিতাপ পঢ়াই অধ্যয়ন নহয়, আনৰ জীৱনৰ কাহিনী অধ্যয়ন কৰাটো আত্মবিশ্বাসী গঢ় লৈ উঠাত সহায় কৰে। কাৰণ প্ৰতিজন মানুহেই একোখন কিতাপ। গতিকে অধ্যয়নে আত্মবিশ্বাস আনি দিয়ে মনত। আত্মবিশ্বাসী মানুহৰ লগত সংগতি ৰাখিলে বহুত নজনা কথা জানিব পৰা যায়। মানুহৰ জীৱনত ঘাত প্ৰতিঘাত আদি কাহিনী থাকে। ইজনে সিজনৰ লগত নিজৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰিলে বহুত কথা বুজিব পৰা যায়। মানুহৰ জীৱনৰ এই ঘাত প্ৰতিঘাতবোৰে কিতাপ পঢ়াৰ বা অধ্যয়ন কৰাৰকৈ কোনো গুণে কম নহয়। প্ৰত্যেকজন মানুহৰ জীৱনৰ অধ্যয়ন কৰাটো বহুত গুৰুত্বপূৰ্ণ। আনৰ জীৱন সদায় অধ্যয়ন কৰিব লাগে, যে সেই মানুহজনৰ জীৱনটো কেনেকৈ চলিছে, তেওঁ কেনেকৈ জীয়াই আছে, সেইখিনি অধ্যয়ন কৰাটো কিতাপ পঢ়াৰ অধ্যয়নৰ নিচিনাই হয়। ইংৰাজীত এষাৰ কথা আছে, You do not meet people by accident. There is always a reason blessings of a man.